পানৰ পুলি ৰুম আৰু পানৰ পুলিটো আগৰ বহুত ভিডিঅ' দি আছে গ্ৰীণ হাউচৰ তলত তাৰমানে ঘৰৰ তলত যি পানৰ খেতি কৰে তাৰ এটা ভিডিঅ' দিম আৰু ভিডিঅ' দিব আছে আৰু গাঁতটো খুন্দি লৈ দি আছে আৰু গাঁতটোত আমি কি দিছোঁ এইটো হৈছে আমাৰ একদম শুকান গোবৰ এই শুকান গোবৰ আৰু লগত এইটো আমাৰ খলিহ বেহাৰৰ যিটো আমাৰ তেল পেৰি অনা এই খলিহটো আৰু ইয়াতে আমি পানৰ পুলি দুটা লৈছোঁ এইটো হৈছে মেইন আগৰ পানৰ পুলি এতিয়া এইটো মেইন আগ কি জানানে গম পাইছেনে এইটো চাওঁ এই পাণ লাগি আছে তলৰ পৰা খাব পৰা হৈ আছে যদি লটীয়া পাণ হ'লে ই ওপৰত পাণ দিলা এতিয়া ই গুৰৰ পৰা পাণ লাগি যাব আৰু আমি ইয়াতে পানৰ পুলি দুটা ৰুই দিছোঁ এইবিলাক মেইন আগৰ পাণ এই দেখিছেনে পাণ হৈয়ে আছে তাৰমানে আৰু এটা খুটাতকৈ এটা পানৰ পুলি ৰুব লাগে দুফালে দুটা ৰুব লাগে তেতিয়াহ'লে জোপোহা হৈ যাব বেছিকৈ সেইকাৰণে আমি দুফালে দুটা ৰুইছোঁ আৰু এইটো খলিহ আৰু এইটো গোবৰ শুকান গোবৰ আৰু মাটিটো কিন্তু সব মিহি লাগি আছে মই কিমান মিহিকৈ মাটি কৰাই আছে আৰু এডাল গছৰ পৰা এডাল ফুলৰ দূৰত্ব হৈছে 3 ফুটৰ মূৰে মূৰে দিব লাগে আৰু এইটো পুৰা মিহি মাটি শুকান গোবৰ এই শুকান গোবৰে আৰু কেঁচু হয় কি বুলি কয় এইটো আমাৰ খলিহ এইকেইটাই লগ কৰি দিছোঁ আৰু যদি কাৰোবাৰ তাত গোবৰ নাই তেতিয়াহ'লে কেঁচু সাৰ আছে কেঁচু সাৰ দিব পাৰা কেঁচু সাৰ দিলেও বেছি ভাল আৰু আমি আনফালে আৰু আজি আমাৰ এইটো আমাৰ ৰুবা লাগি 5 মাহ হৈছে এই 5 মাহৰ আজি ইমানখিনি পাইছে একে পাণ সেয়া ঘৰৰ পৰা বহি পেলাই ঘুমাই পেলাই ছিঙিব পৰা হৈ আছে পাণ আৰু ইয়াতে মই কি সাৰ দিছিলোঁ জানানে আমাৰ ইয়াতে এইটো খলিহ আৰু এই আমাৰ সাৰ গোবৰ একদম শুকান গোবৰটো আমাৰটো এই পূৰা সাৰ হৈ গৈছে একেবাৰে কেঁচু সাৰ হৈ গৈছে এইবিলাক ঘৰত এনেকৈ দিব লাগে মাৰি দিব লাগে তেতিয়াহ'লে পাণৰ সাৰ এনেকৈ মিচমিচিয়া কৰিলে আহি থাকিব কিমান ডাঙৰ ডাঙৰ পাণ একে হাত তলি আন পাণ এয়া হাত তলি বৰ ডাঙৰ পাণ আমি আৰু কেইফালে পাণৰ ৰুইছোঁ আৰু আনফালেও ৰুৱাই আছে আৰু ইফালেও ৰুৱাই আছে এইডাল ৰুইছোঁ আৰু এইডাল এতিয়া বান্ধিব লাগিব ৰছী এডাল আনিব বান্ধি আৰু এইটো এতিয়া মেইন গুৰৰ পৰা পাণ লাগি গৈছে এইখিনি আগটো চাই এইটো ইমান ধুনীয়া আগ আহিছে আৰু আগটো আমি ইয়াতে বান্ধি দিম আগগিলা সদায় বান্ধি বান্ধি যাব লাগে এতিয়া গুৰৰ পৰা পাণ লাগি আছে এতিয়া এইটো তাৰমানে কম খৰচত কম জেগাত পাণৰ খেতি কৰিব পাৰি কম খৰচত অধিক উৎপাদন আৰু ই ছিঙি থাকিব পাৰি নহয় সপ্তাহে সপ্তাহে মূৰে মূৰে একদম ওখ হৈ গৈছে ইয়াক বান্ধি দিওঁ চাপৰ কৰি বান্ধি দিওঁ আৰু যদি ইমান দীঘল যদি এনেকৈ লেং লেংকৈ দীঘল হৈ যায় তেতিয়া এক চাপৰ কৰিব পাৰি এনেকৈ চাপৰ কৰি বান্ধি দিব পাৰি এতিয়া মই চাপৰ কৰি বান্ধি দিলোঁ সেইকাৰণে সদায় ইয়াত আমি সদায় গোবৰ আৰু যদি কেঁচু সাৰ আছে কেঁচু সাৰ দিব পাৰা খলিহটো থাকে পায় আৰু নহ'লে কিনিবও পায় খলিহ মাৰি দিওঁ সেইকাৰণে এনেকুৱা কয়লা হৈ থাকে মিচমিচি আৰু এই চালিৰ তলতো মই কৰি থৈ দিয়া আছে তোমাক ইয়াৰ চালিৰ তলত কৰা আছে এতিয়া কিমান ধুনীয়া হৈছে এয়া উদি বান্ধাই আছে উদি বান্ধি বান্ধি থৈ দিছোঁ শিপা চাওঁ তাৰমানে শিপা উদিটো এনেকুৱাকৈ বান্ধিব পাৰি ইয়াৰ শিপা দেখিছানে কিমান ধুনীয়া শিপা আহিছে এই এক গাঁঠি 2 নম্বৰতো এটা উদি হৈ যাব আমাৰ সেইকাৰণে আমাৰ ইয়াতেও এটা উদি বান্ধিব পৰা যাব গাঁঠিয়ে গাঁঠিয়ে বান্ধিব পাৰি উদি ইয়াৰ পৰা পোখা আহি যাব এই আগগিলা কাটিব পৰা হৈ গৈছে এইবিলাক ধুনীয়া পাণ লাগি আছে কোনো ধৰণৰ বেমাৰ নাই এটা আমাৰ যিটো কয়লা পৰা বেমাৰ এই চালিৰ তলত কৰিলে তাৰমানে এই বেমাৰটো নহয় কিন্তু এই পাণৰ বেমাৰ হয় থাকে মিচমিচিয়া কয়লা হৈ আছে যদি আমাৰ তামোল গছত বাঁহ গছত দিলে হয় তেতিয়াহ'লে এটা কয়লা পৰা বেমাৰ দেখা দিয়ে হ'লেও বাৰু আমাৰ আজি বহুত দিনৰ পৰা তামোল গছত আৰু নাৰিকলৰ গছত বা অন্যান্য গছতো আমাৰ খেতি কৰিয়ে আছে তথাপিও আজিকালি নতুন হৈছে এইবিলাক খেতি এইবিলাক